এতিয়ালৈকে হোজাই ডিষ্ট্ৰিক্টত জেই কনফাৰ্ম কেছ নাই। AES আছে আমাৰ 3টা কেছ আছে, মেলেৰিয়া আমাৰ 9টা কেছ আছে, ডেংগু 2টা কেছ আছে। এতিয়া এই ডেংগু মেলেৰিয়া বা AES যিকেইটা কেছ হৈছে গোটেইকেইটা আমাৰ ছাকচেছফুলি ট্ৰিটমেণ্ট কৰাৰ পিছত গোটেইকেইজন ভাল পাইছে। এতিয়ালৈকে এই বছৰত আমাৰ ডেথ ৰিপৰ্ট নাই। জেই সম্পৰ্কে আমি আমাৰ পেৰিফেৰিয়েল ষ্টাফ লগাই পেলাই আমি পেৰিফেৰিয়েল ষ্টাফক দি এৱাৰনেছ আৰম্ভ কৰিছোঁ। এৱাৰনেছ কৰি আছে, আমি নিজেও স্কুল কলেজ বা BSND লেভেলত আমি নিজেও কৰি আছোঁ। তাৰ উপৰিও আমি হেৰিৰ কাৰণে যিহেতু এই গোটেইকেইটা বাহকজনিত বেমাৰ, গতিকে আমি বাহকটো যিটো ভেক্টৰ বৰ্ণ বুলি কয় ভেক্টৰটো আমি বন্ধ কৰিব খুজি আছোঁ। এইটো যিহেতু মহৰ উৎপত্তি বেছি হ'লে মহৰ কামোৰত বেমাৰবোৰ হয়, গতিকে আমি মহৰ উৎপত্তি স্থল নষ্ট কৰি আছোঁ। য'ত জমা পানীত হয়, এনেকুৱা ঘৰৰ ওচৰত ক'ৰবাত টায়াৰত জমা পানী হৈ আছে, ক'ৰবাত আমাৰ কুলাৰত পানী জমা হৈ থাকে বা ফ্ৰিজৰ তলত পানী জমা হৈ থাকে, এই পানীৰ উৎপত্তি স্থলবোৰ আমি ধ্বংস কৰি আছোঁ। চ'ৰ্চ ৰিডাকশ্যন বুলি কয়, আমি চ'ৰ্চ ৰিডাকশ্যন কৰি এইবোৰ মহৰ উৎপত্তি কমাই আছোঁ। জ্বৰ হ'লে, যিকোনো জ্বৰ হ'লে চিকিৎসকৰ ওচৰ চাপিব লাগে, ৰক্ত পৰীক্ষা কৰিব লাগে, তেতিয়া ধৰা পৰিব। আৰু যদি দেখা যায় যে জ্বৰ হোৱাৰ পিছত অল্টাৰ্ড চেঞ্চুৰিয়াম যিটো কওঁ আমি, এইটো যদি ভুল বকে বা তেনেকুৱা ধৰণৰ লক্ষণ দেখা যায়, তেতিয়া লগে লগে চিভিল হস্পিটেললৈকে আহিব লাগে। ইয়াত আমি পৰীক্ষা পাতি কৰাম। গোটেইবোৰ সুবিধা আমাৰ ইয়াত নাই, যিহেতু আমাৰ মেডিচিন স্পেচিয়েলিষ্ট বহুত কম, মাত্ৰ এগৰাকী মেডিচিন স্পেচিয়েলিষ্ট আছে। গতিকে আমি এই পেচেণ্টবোৰ ডিফুলৈকে বা নগাঁও মেডিকেললৈকে বা গুৱাহাটীলৈকে পঠিয়াওঁ। আমাৰ 108ৰ সুবিধা আছে, 108ত পঠিয়াওঁ। কেতিয়াবা যদি 108 ফেচিলিটিজ নাথাকেও আনকনচিয়াছ পেচেণ্ট পঠিয়াবৰ কাৰণে আমাৰ গভমেণ্টে ফাণ্ডো দিয়ে, পাৰ পেচেণ্ট 1000কৈ আমি খৰচো কৰিব পাৰোঁ। হোজাই জিলাত এতিয়ালৈকে আপোনাৰ AES 3টা পেচেণ্ট ওলাইছে, গোটেইকেইজন ট্ৰিটমেণ্ট কৰি ইতিমধ্যে ভাল পাইছে, গোটেইকেইজন সুস্থ হৈ ঘৰলৈ গুচি আহিছে। জনসাধাৰণে কেনেকৈ সাৱধানতা অৱলম্বন কৰিব লাগিব? জনসাধাৰণতে সাৱধানতা অৱলম্বন কৰিব লাগিব। প্ৰথম কথা, মহ উৎপত্তি স্থল নষ্ট কৰিব লাগিব। তাৰ পাৰ্চনেল প্ৰটেকশ্যন ল'ব লাগিব। ৰাতি শুওঁতে সদায় বেডনেট লগাব লাগিব। তাৰপিছত কেতিয়াবা সৰু যিবোৰ ল'ৰা ছোৱালী আমাৰ পঢ়ি আছে, এইবোৰ ল'ৰা ছোৱালী যেতিয়া লেখা পঢ়া কৰে, তেতিয়া আমাৰ ফুল চাৰ্ট ফুল পেণ্ট পিন্ধি বহিব লাগে। আৰু কেতিয়াবা হাত চাত ওলাই থাকিলে এইবোৰত যাতে মহে নাকামোৰে, কিছুমান আজিকালি মেডিকেটেড মলম চলম ওলাইছে, এইবোৰ লগাই থ'লে মহে কামোৰাটো কমিব। মহে কামোৰাটো কমিলে আমাৰ এই বেমাৰবোৰৰ উৎপত্তি